যাদুটো চলিছে নে যাদু যাদুৱে আৰু পাৰ্ট অফ মেজিক আৰু চাৰিটা লগাই দিয়া এতিয়া এইটো হিচাপ কৰাচোন কেইটা ওলালে হিচাপ কৰা 5টা আৰু 4টা একেলগ কৰিলে কেইটা হ'ল বাৰু চোৱা সঁচাটো ওলাইছে নাই 9টা আছে নে নাই 9টা এতিয়া 9টো বিচাৰি উলিয়াচোন এইখিনি লগাই দিয়া সমান বৰ্ডত আপুনি সংখ্যা বিচাৰি উলিয়া ক'ত আছে ন এতিয়া কি হ'ল 5 আৰু 4 কৰিলে কিমান হ'ল সমান কিমান হ'লগে 9 হ'ল হিচাপ কৰিলে নাই মাৰ্বল আছিলে নে 9টা মাৰ্বলো 9টা ওলালে ইফালে আকৰো 9টা হ'ল আৰু বিয়োগটো তেনেকৈ হ'ব এই ছাৰ এই মেজিক এই যাদুটো অকণমান দেখুৱাই এই যাদুটো ভাল লাগে পপুলাৰিটি লাভ কৰিছে প্ৰায়ৰিটি লাভ কৰিছে যাদুটো বহুত ভাল পুৰণৰ যন্ত্ৰটো দেখাই এতিয়া পুৰণৰ যন্ত্ৰটো এইটো পুৰণৰটো কাঠৰ টুকুৰা মই ঘৰ বনাই আছোঁ এই কাঠৰ টুকুৰাটোকে এটলিষ্ট চব বনাই আনিব এইটো মই পুৰণৰ যন্ত্ৰ এইটো দেই এইটো পুৰণ মই কৰিম দেই এইটো তোমালোকে চোৱা ঘূৰাই দিয়া দেই ঘূৰাই দিলে মই প্ৰথম দেখুৱাই ঘূৰাই এইটো ক'ত আকৰ্ষণটো বাঢ়িলেই নহয় লগে লগে আমি এইটো আমি ইয়াত লিখি দিছোঁ দুই এটা লিখি দিলোঁ দেই 2 আৰু 6টো পূৰণ কৰিলে কিমান হ'ব এইটো নাজানা নহয় তোমালোকে নহয় জানো এতিয়া মই ইয়াৰ পৰা দেখুৱাই দিম তোমালোকে আমাৰ কেইটা 2 6টা হয় 2 6টা নহয়নে হয় এইটো চোৱা 1 2 এটা হ'ল নে ইয়ালৈকে আহিছে এইটো 2টা হ'ল নে 2টা হ'ল 1 2 2টা 3টা হ'ল 3টা হ'ল 1 2 4টা হ'ল 1 2 5টা হ'ল 1 2 6টা হ'ল নে গোটেইখিনি লগ খুৱাই এতিয়া হিচাপ কৰাচোন কিমান আমি হিচাপ কৰি দেখুৱাম দেই 1 2 3 4 5 6 7 8 9 10 11 12 2 আৰু 6টো পূৰণ কৰিলে কিমান হ'ল কোৱাচোন 12 হ'ল ছাৰ 12টো কেনেকৈ লিখিম আমি জানেনে 12 1 আৰু 2 লিখিম আমি এইটো পদ্ধতি এতিয়া আমি এইটো মানে আজিকালি হেৰি নেতা নাই নহয় গতিকে এইটো নেতা গোটেই মাজু নেতালৈকে এইটো কভাৰ কৰে মাজু নেতালৈকে কভাৰ কৰিছে ছাৰৰটো বহুত আকৰ্ষণীয় একদম ইন'ভেটিভ ক্ৰিয়েটিভিটি বহুত ইন'ভেশ্যন বহুত ছাৰে এই যাদুটো অলপমান দেখুৱাই দিয়ক ছাৰ যাদু ঘৰ যাদু দেখুৱাই দিয়ক ছাৰ অলপ এইটো ভাল লাগিলে এইটো বাকচৰ জৰিয়তে ছাৰে যাদু দেখুৱাব যাদু দেখুৱাব এই বস্তুটো দেখিছানে দেখিছোঁ ভৰাই দিম মই কি ওলাব চাবা দেই এইটো মই ভৰাই দিছোঁ যাদু কৰি আছোঁ মেচিনটো ঘূৰাই ল'ব লাগিব ন ছাৰ এইটো কি ওলালে বাৰু একোৱে নাই দেখোন তাত একো নাই কি শূন্য মানে কি শূন্য মানে একো নাই ধাৰণাটো বহুতেই সেইকাৰণে মই সংখ্যা শূন্যৰ বাহিৰে ছাৰ হয় এইটো এটা মাৰ্বল হয় মাৰ্বলটো মই ভৰাই দিম দেই মাৰ্বল ভৰাইছে ছাৰে দিম মাৰ্বল ভৰাইছে কি ওলাইছে বেলেগ হৈ যায় নহয় কি যাদু চৰাই ওলাই মাছ ওলাই কি ওলাই যাদুঘৰ সোমোৱাৰ লগে সি বেলেগ হৈ আহিব হয় মাৰ্বল এটা আছে হয় ধুনীয়া সুন্দৰ হৈছে যাদু সঁচাকৈ মানিবলগীয়া দেই এইটো যাদু মানিবলগীয়া
দিব পাৰোঁ ছাত্ৰ ছাত্ৰীয়ে ইয়াত নিজে নিজে হিচাপ কৰি ইয়াৰ ওপৰতে আৰু সেইটো আমি সংখ্যাটোৰ যোগেদিও আমি ইয়াত দেখাই দিব পাৰি ইয়াত কাৰ্ড আছে সংখ্যা আছে তেওঁলোকে কিমান কি পালে এইটো ইয়াত কৰি পিনি কাৰ্ডখিনি এনেকৈ দেখাই দিব পাৰি আৰু ইয়াতে আমি প্লাষ্টাৰডাৰ ঠিক আছে আমি দেখিছোঁ এতিয়া খেলৰ জৰিয়তে বহুত দেখিছোঁ আমি টি এল এম আমাৰ ইয়াৰ উপযোগী গতিকে আমি দ্বিতীয় শ্ৰেণী বা প্ৰথম শ্ৰেণীৰ কাৰণেও হয় আচলতে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক এটা আমি যোগৰ ধাৰণা দিব পাৰোঁ তাৰ কাৰণে আমি এই যোগৰ যি ধাৰণা আমি দেখাব পাইছোঁ গতিকে আমাৰ 1ৰ পৰা 20লৈকে আচলতে যোগৰ ধাৰণা হাতে কামে যাতে কৰিব পাৰে তাৰ কাৰণে প্লে কাৰ্ড 1 to 20 1ৰ পৰা 20লৈ আছে আৰু ইয়াতে দেখা পাইছিলে আমাৰ 3টা বক্স আছে দেখা ঠিক কেনেকৈ আমাৰ এফেনৰ পৰা দিয়া যিবোৰ আমাৰ সামগ্ৰী সেইখিনি আমি এতিয়া কমিটি উঠাৰ কাৰণে লৈ আনিছোঁ গতিকে আমি যদি চাব পাৰোঁ ল'ৰা ছোৱালীক নিজে হাতে কামে কৰাব পাৰে সেইবোৰ যি কোনোবা এটা সংখ্যা আমি আনিব দিলোঁ তেওঁ ছাত্ৰ আনি যে আৰু এটা সংখ্যা আনিব দিলে ধৰি লওক আপোনাৰ হাত যদি দেখা ল'ৰা ছোৱালীয়ে ক'ব যে এইটো কিমান যদি কম এতিয়া যোগ কৰি আমি চাবগৈ আপুনি লগাই দিওঁ এইটো 2 আৰু এইটো হ'ব 7 এতিয়া আমি মুখে মুখেতো কওঁ বা একে দুয়ে কিমান একে দুয়ে কিমান কিন্তু এতিয়া হাতে কামে এতিয়া আমি কোনোবা যদি আহিব দিওঁ তোমালোকে চাওক এতিয়া আচলতে হয় নে নহয় আমি যদি মুখেৰে কৈ দিওঁ যে 7 যোগ 2 9 বা 2 যোগ 7 9 গতিকে তেওঁলোকে হাতে কামে কৰি চাব কোনোবা এজন ছাত্ৰক যদি মাতোঁ তেতিয়াহ'লে ইয়াত 2 আছে তেতিয়াহ'লে কোনোবা এজন ছাত্ৰীয়ে দুটা গুটি দিব আৰু ইয়াৰ পৰা যদি লোৱা যায় যে 1 2 3 4 5 6 7 এতিয়া আমি তোমালোকক ক'লোঁ বা মই হ'লোঁ আমি কৈছোঁ যে 2 যোগ 7 কিমান 9 গতিকে ইয়াৰ যোগফলটো ল'ৰা ছোৱালীয়ে চোৱাকেইজনে জানিব কিন্তু হাতে কামে যেতিয়া কৰি চাব ইয়াৰ পৰা এই কাগজখিনিতে আঁতৰাব ইয়াত ওলাব তোমালোকে কোনোবা এজন ছাত্ৰ আহাচোন যে গণি চোৱা কিমান আছে তেওঁলোকে গণি চাব আৰু গণি চাই বয়সত গম পাব যে 1 2 3 4 5 6 এতিয়া মই আমাৰ দ্বিতীয় শ্ৰেণীলৈ যাওঁ নহ'লে ঠিক আছে এটাখিনি কৰিলে হ'ব আৰু আমাৰ নিশ্চয় আহিব ইয়াত যিখিনি আছে কিতাপখন পঢ়ি তেওঁলোকক পঢ়াম তাৰপিছতে মই এই ইয়াত কাঠখিনি লৈ আহিছোঁ চিনাকি কৰিবৰ কাৰণে মই তোমালোকে চোৱা এই নুনি বাচিলে কেনেকুৱা এনেকুৱা হয়নে বা এই মচন্দৰী এনেকুৱা হয়নে মানিমুনি এনেকুৱা হয় চিনি পোৱা হয় তেনেকৈ এইফালে এইখনত থাকিব ইয়াতো আমাৰ এনেকৈ তেওঁলোকে ঠাই আছে ইয়াত পৰা আমি আচলতে ইয়াত তেনেকৈ আছিলে ইয়াত থ'ব লাগে ইয়াৰ পৰা তোমালোকে চিনি পালানে মই ইয়াত ক'লোঁ ন কথাখিনি